নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ এক বিশেষ বাতৰি আপোনালোকক আজি লৈ যাম মেঘৰ দেশ মেঘালয়লৈ য'ত আপোনালোকে দেখিবলৈ পাব শুকুলা ডাৱৰৰ লুকাভাকু ক্ষণে কলীয়া ডাৱৰৰ লুকাভাকু ক্ষণে সূৰুজ দেৱতাৰ সুকোমল কিৰণ ক্ষণে কিনকিনীয়া বৰষুণ ক্ষণে চেঁচা বতাহ যেনেই চকু যায় তেনেই প্ৰাকৃতিক অপূৰ্ব দৃশ্যাৱলী যেন এখনি ভূস্বৰ্গহে গতিকে পলম নকৰি চাওঁচোন নহওক আমাৰ এই বিশেষ প্ৰতিবেদনটি এয়া হৈছে মেঘৰ দেশ মেঘালয় ৰাজ্যৰ ৰাজধানী শ্বিলং মেঘালয় অৰ্থাৎ মেঘ যোগ আলয় অৰ্থাৎ মেঘৰ ঘৰ যিফালেই চাওঁ সেইফালেই প্ৰাকৃতিক মনোমোহা দৃশ্য যেন এখনি ভূস্বৰ্গহে মুঠৰ ওপৰত পাহাৰৰ ৰাণী বুলি ক'লেও কোনো গুণে কম কোৱা নহ'ব এই গৰমৰ দিনকেইটাত আপোনালোকেও শ্বিলঙলৈ গৈ ল'ব পাৰিব দেহা হাত পৰি যোৱা শীতৰ আনন্দ ৰাজ্যখনলৈ প্ৰতিদিনে আগমন ঘটে দেশী বিদেশী পৰ্যটকৰ উদ্দেশ্য প্ৰাকৃতিক সৌন্দৰ্য পান কৰা এয়া হৈছে শ্বিলং চহৰৰ প্ৰাণকেন্দ্ৰ পুলিচ বজাৰ য'ত দিনে নিশাই ঘূৰি থাকে ক্ৰেতা বিক্ৰেতা পৰ্যটক স্থানীয় লোকেৰে এই বজাৰখনতে ফল মূল বিশেষকৈ প্লাম ড্ৰেগন ফ্ৰুট বিভিন্ন ৰং বিৰঙী ফুল অৰ্কিড শ্বিলঙৰ আলু এবিধ বিশেষ ৰঙা জলকীয়া যিটো জলকীয়া কেঁচাই খালে মিঠা লাগে কিন্তু ভাজি খালে বা তৰকাৰী দিলে ই হৈ পৰে জ্বলা ইয়াৰ উপৰিও লং ইলাচি ডালচেনি আদিৰ কথাটো ক'বই নালাগে বিশেষকৈ হাছিয়া ভাষাত কোৱাই আৰু আমাৰ ভাষাত তামোলখনি অতি সুন্দৰকৈ আদা নাৰিকল শুদ্ধ বগা চুন্দি তৰাপাতত বান্ধি দিয়া তামোলখনৰ সোৱাদৰ কথা ভাষাৰে বুজাই ক'ব নোৱাৰোঁ যিমানেই ঠাণ্ডা লাগক তামোলখন খোৱাৰ লগে লগে আপুনি অনুভৱ কৰিব গৰম স্থানীয় ব্যক্তি এজনক সুধি জানিব পাৰিলোঁ যে তামোলক মেঘালয়ত কোৱাই বুলি কয় আৰু এই তামোল নংপু নামৰ ঠাইডোখৰৰ পৰা আহে সিংহভাগ কাৰণ নংপুৰ তামোল পাণ হৈছে মেঘালয়ৰ ভিতৰত অতি উত্তম ইয়াৰ পিছতেই দেখা পালোঁ নগাটেঙা স্থানীয় সৰু সৰু মাছৰ আমাৰ অসমৰ দনিকণা মাছৰ দৰে মাছৰ আচাৰ জলকীয়া বিশেষকৈ খৰিচাৰ আচাৰসমূহ শাৰী শাৰীকৈ সজাই থোৱা থাকে যিবোৰ দেখিলে জিভাৰ পানী পৰে আৰু খাওঁ খাওঁ লাগে এয়া হৈছে শ্বিলং পিক এক অপূৰ্ব সৃষ্টিৰাজি নেদেখাজনৰ ঠাইডোখৰত প্ৰতিদিনে ভিৰ কৰেহি হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে এই শ্বিলং পিকতে আপোনালোকে ল'ব পাৰিব আদা আৰু নেমু দিয়া চাহৰ জুতি লগতে ল'ব পাৰিব ৰসাল মিঠা আনাৰস এই আনাৰসবোৰ টুকুৰা টুকুৰকৈ কাটি মছলা দি সুন্দৰ সুন্দৰকৈ সজাই থোৱা হয় লগতে সুগন্ধি স্থানীয় প্লাম ৰঙা আঙঠাত পুৰি থকা গোমধানৰ কথা ক'বই নালাগে শ্বিলঙলৈ আহিলে ইয়াৰ জুতি ল'বলৈ কিন্তু নাপাহৰিব এইখিনিতে এটা কথা আপোনালোকক কৈ থওঁ এই শ্বিলং পিকলৈ আহিলে আপোনালোকে পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ভোটাৰ কাৰ্ড বা যদি আপোনালোক চৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে ইয়াৰ যিকোনো এটা প্ৰমাণ পত্ৰ আপোনালোকে লৈ যাব অন্যথা শ্বিলং পিকত আপোনালোকক প্ৰৱেশ কৰিবলৈ দিয়া নহয় এয়া হৈছে লাইটলুং নামৰ এখন গাঁও য'ত আপোনালোকে মন খুলি পান কৰিব পাৰিব প্ৰাকৃতিক অপৰূপ সৌন্দৰ্য প্ৰতি মুহূৰ্ততে প্ৰকৃতিয়ে ৰূপ সলায় মনোমোহা ঠাইডোখৰত মুহূৰ্তে মুহূৰ্তে সলনি হয় চিনেৰী হঠাৎ কিনকিনীয়া হিম হঠাৎ কোমল ৰ'দৰ খিলখিলনি হাঁহি হঠাৎ হিমশীতল চেঁচা মলয়াৰ জাক হঠাতে কলীয়া ডাৱৰে ঘেৰি পেলাব আপোনাক যি কথা হয়তো আখৰেৰে বৰ্ণনা কৰিব নোৱাৰোঁ আপুনি নিজে উক্ত ঠাইডোখৰলৈ গ'লেহে অনুভৱ কৰিব পাৰিব ঠাইডোখৰৰ ৰূপ লাৱণ্যৰ কথা এই লাইটলুং নামৰ ঠাইডোখৰত বিভিন্ন দোকান পোহাৰ ৰেষ্টুৰেণ্ট আৰু কিছু কিছু হোমষ্টে আছে য'ত আপোনালোকে থাকি ল'ব পাৰিব প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ আনন্দ এয়া হৈছে ৱাৰ্ডছ লেক ফলে ফুলে জাতিষ্কাৰ এখনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰপূৰ পাৰ্ক য'ত আছে এটি বিশাল হ্ৰদ য'ত আপোনালোকে ল'ব পাৰিব নৌকা বিহাৰৰ আনন্দ স্থানীয় ব্যক্তিসকলৰ লগত কথা পাতি জানিব পাৰিলোঁ যে প্ৰতি বছৰে নৱেম্বৰ মাহত
সমগ্ৰ শ্বিলং চহৰখন চেৰি ফুলেৰে জাতিষ্কাৰ হৈ পৰে আৰু পৰিণত হয় ভূস্বৰ্গলৈ। চাৰিওফালে এক গোলপীয়া আভাস, গোলপীয়া ফুলেৰে জকমকাই থাকে সমগ্ৰ শ্বিলং অঞ্চল। নৱেম্বৰ মাহৰ এই চেৰি ফুল ফুলাৰ বতৰতেই শ্বিলঙত অনুষ্ঠিত কৰা হয় চেৰি ব্লছম ফেষ্টিভেল, য'ত দেশী বিদেশী পৰ্যটকৰ লগতে স্থানীয় ৰাইজ আনন্দত মতলীয়া হৈ পৰে। নৱেম্বৰ মাহৰ এই চেৰি ব্লছম ফেষ্টিভেলৰ পিছতেই সমগ্ৰ মেঘালয়ত বিৰাজ কৰে খ্ৰীষ্টমাছ ডেৰ উখল মাখল। চেৰি ব্লছম ফেষ্টিভেলৰ পিছৰ পৰাই অৰ্থাৎ নৱেম্বৰ মাহৰ পৰাই সমগ্ৰ শ্বিলংবাসী ৰাইজ আনন্দত মতলীয়া হৈ থাকে খ্ৰীষ্টমাছ ডে উদযাপনৰ বাবে। গতিকে আপোনালোকো আহক মেঘালয় ৰাজ্যৰ ৰাজধানী এই শ্বিলঙলৈ আৰু উপভোগ কৰক প্ৰাকৃতিক অপৰূপ সৌন্দৰ্য। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।